Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 লখিমপুৰ জিলাৰ ইংৰাজী বিষয়ৰ যি কোৱেশ্চন পেপাৰ আছে হেতু এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম MCQ আৰু গ্ৰামাৰ পাৰ্টস যদি তোমালোকে চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো এক নম্বৰ প্ৰশ্ন The meaning of the word metaphor is metaphor যি শব্দ আছে তাৰে অৰ্থ কি হয় হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি compare Next Lenso showed no surprise at all on seeing the money because Lensoয়ে যেতিয়া লেটাৰ পঠাইছিলে সেই লেটাৰৰ ৰিপ্লাই আহিছিলে আৰু তাতে টকা আছিলে সেই টকাটো চাই লেন্সোয়ে আচৰিত হোৱা নাছিলে তাৰ কাৰণটো কি অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু he had faith in God তাৰ ভগৱানৰ প্ৰতি অটুট বিশ্বাস আছিল ছাত্ৰ-ছাত্ৰীসকল এই যিটো আমাৰ কোৱেশ্চন পেপাৰ আছে এটো ইমান ক্লিয়াৰ নহয় সো মই যি কম তোমালোকে এইবিলাক মনোযোগেৰে শুনিব লাগিব আৰু এই কোৱেশ্চন পেপাৰ যিটো আছে এটো বহুতেই বেছি ইম্পৰ্টেন্ট হয় আৰু এই বহুত এনেকুৱা ধৰণৰ কোৱেশ্চন আছে যিবিলাক তুমি কিতাপ পঢ়িলেই নহব তোমাৰ কমন সেন্স থাকিব লাগিব তেতিয়াহে তুমি আনসাৰ কৰিব পাৰিবা Question 3 What lesson do you learn from the sudden change of Lenso's cornfield by the same rain প্ৰথম যিটো ৰেইন লেন্সোয়ে বিচাৰি আছিল এনেকুৱা ধৰণৰে ৰেইন হৈছিল লেন্সোয়ে প্ৰথমতে বহুত ফুৰ্তিত আছিল কিন্তু সেই সেম ৰেইন লেন্সো যিটো খেতি আছিল এটো ধ্বংস কৰি পেলাইছিল ঠিক আছে ইয়াৰ পৰাই তুমি কি বুজি পাইছা হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু nothing is permanent in this world এই পৃথিৱীত একো বস্তু পার্মানেন্ট নহয় আজি আছে কালি নাথাকিব পাৰে নেক্সট কোৱেশ্চন the color of South Africa's flag are South Africaৰ যি ফ্ল্যাগ আছিল তাৰ কালাৰ কেনেকুৱা আছিল হেতু দিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু ব্ল্যাক red green blue and gold next question 5 according to Mandela the greatest wealth of his country is its people why মেণ্ডেলাৰ মতে তাৰ যিখন দেশ আছিল সাউথ আফ্ৰিকা এই সাউথ আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ সম্পদ আছিল তাৰে মানুহবোৰ আৰু তাৰ কাৰণটো কি অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু they are finer and truer than the purest diamond next question 6 who robbed of their humanity কোন মানুহবোৰে নিজৰ মানৱতা নিজে হেৰুৱায় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে হেতু the oppressed and the oppressor জুনে বেলেগক শাসন কৰে হেবিলাকে আৰু জুনে নিজক শাসন হ'ব দিয়ে বা শোষণ হয় যিবিলাক মানুহ হেবিলাক নিজেও নিজৰ মানৱতা হেৰাই পেলায় next question 7 a long black coat with an embroidered waist belt is a কোড নামৰ লেসনটোত আমাৰ আছে যে লং ব্ল্যাক কোড যাত ওয়েস্ট বেল্ট আছে হেবিলাক কি হয় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ ট্ৰেডিশনাল ড্ৰেছ অফ কুৰ্গ অপচন সি যিটো আছে হেতু শুদ্ধ যে এইবিলাক কুৰ্গৰ পৰম্পৰাগত ড্ৰেছ হয় নেক্সট কোৱেশ্চন 8 in Kurg squirrels and langurs drop partially eaten fruits in Kaveri river কুৰ্গত স্কুৱেৰেল আৰু লাংগুৰে গছৰ পৰা আধা খাই কেনে ফলবোৰ পেলাই দিয়ে পানীত কাবেৰী নদীৰ যি পানী আছে তাতে কিহৰ কাৰণে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ to enjoy the splash and the ripple effect in the clear water যেনেকুৱা ধৰিলা সাপোজ তুমি এটা হিলগুটি পেলাই দিছা পাথৰত তেতিয়া কি হয় ৰিং টাইপৰ হয় সৰু 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 তাৰ পিছত লাহে 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 ডাঙৰ হৈ একদম হেক হৈ যায় সো হেইবিলাক তেনেকুৱা ধৰণৰ ডিজাইন হোৱাৰ কাৰণে নেক্সট কোৱেশ্চন 9 a climb to which hill gives you a panoramic view of Kurg মানে কোনখন পাহাৰৰ ওপৰত উঠিলে কুৰ্গৰ যি ধুনিয়া দৃশ্য আছে কুৰ্গৰ যি বিউটি আছে হেতু দেখা পায় আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি ব্ৰহ্মাগিৰি হিলছ নেক্সট though he is born in Assam Pranjal has less interest about tea than Rajbir why
প্ৰাঞ্জলৰ জন্ম অসমত হোৱাৰ সত্ত্বেও তাৰ যিটো ইণ্টাৰেষ্ট আছিলে চাহৰ প্ৰতি সেইটো ৰাজবীৰতকৈ বহুত কম আছিলে। তাৰ কাৰণটো কি সেইটো সুধিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো most of the people has less interest to their close thing। বেছিভাগ মানুহৰে নিজৰ আপোন বস্তু বা ওচৰত থকা বস্তুৰ প্ৰতি গুৰুত্বটো বহুত কম থাকে। চ' এই যিটো প্ৰশ্ন আছিলে আৰু ইয়াৰ উত্তৰটো এইটো তুমি লেচনত নোপোৱা, ঠিক আছে। এইটো তোমাৰ কমন চেন্স তুমি লগাব লাগিব। নেক্সট কুৱেশ্যন 11, though he was an ardent fan, Rajbir did not give interest to read detective book in the train because ৰাজবীৰে ডিটেক্টিভ বুকবোৰ পঢ়ি ভাল পায়, তথাপিও সি ট্ৰেইনৰ ভিতৰত ডিটেক্টিভ বুক কিহৰ কাৰণে পঢ়া নাছিলে। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো হি ৱাজ কিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰিঅ'। তাৰ বেছি ইণ্টাৰেষ্ট কিহত আছিলে, বাহিৰৰ ফালে যি বিউটিফুল চিনাৰিঅ' আছিলে ট্ৰেইনৰ বাহিৰত সেইবিলাক চাবলৈ। নেক্সট কুৱেশ্যন 12, দ্য টি প্লাকাৰ্ছ ৱেৰিং প্লাষ্টিক এপ্ৰনছ। টি প্লাকাৰ্ছবোৰে প্লাষ্টিক এপ্ৰন পিন্ধি আছিলে, তাৰ কাৰণটো কি। অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ফৰ দিয়াৰ ছেফটি ফ্ৰম দ্য শ্বাৰ্প লিভছ অফ টি এণ্ড ইটছ বুছেছ। ছেফটিৰ কাৰণে যেতিয়া ইহঁতে চাহপাত উঘালিব যায় যে শ্বাৰ্প এজ থাকে চাহপাতত সেইবিলাক যাতে লাগি নাযায় সেইকাৰণে। নেক্সট কুৱেশ্যন 13, বল্লী ফাউণ্ড দ্য হাৰ ভিউ কাট অফ বাই এ। বল্লীয়ে যেতিয়া বাছত বহিছিলে তাই বাছৰ চিটত বহাৰ লগে লগে তাই বাহিৰত দেখিব পৰা নাছিলে। তাৰ কাৰণটো কি, কি বস্তুৱে তাইক বাহিৰত দেখাত বাধা দিছিলে। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো কেনভাছ ব্লাইণ্ড। কুৱেশ্যন 14, বল্লীজ ৰিটাৰ্ণিং জাৰ্ণি ৱাজ এ ভেৰি পেইনফুল জাৰ্ণি হোৱাই। বল্লীয়ে যেতিয়া টাউনৰ পৰা ভিলেজত ৰিটাৰ্ণ কৰি আছিলে সেই জাৰ্ণিটো তাইৰ কাৰণে দুখদায়ী আছিলে। তাৰ কাৰণটো কি। অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যিটো আছে সেইটো শ্বি চ দ্য ডেড বডি অফ দ্য য়ং কাউ। তাই যেতিয়া গৈ আছিলে তেতিয়া ইহঁতৰ বাছৰ সন্মুখত এটা গাই গৰুৰ পোৱালীয়ে দৌৰি আছিলে। সেই গাই গৰুৰ পোৱালীটোৱে যেতিয়া তাই ৰিটাৰ্ণ আহি আছিলে সেইটো ৰাস্তাৰ কাষত মৰি আছিলে। সেইটো দেখা পাই বল্লীৰ বহুত দুখ লাগিছিল। হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ দ্য ভিজিটৰ। টাইগাৰে ভিজিটৰবোৰক ইগন'ৰ কিয় কৰিছিলে। অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ, দ্য কেজ লিমিটছ দ্য ষ্ট্ৰেংথ অফ দ্য টাইগাৰ। যিটো পিঞ্জিৰা আছিলে সেই পিঞ্জিৰাটোৱে টাইগাৰৰ যি শক্তি আছে সেইটো মানে বন্দী কৰি ৰাখিছিলে সেইকাৰণে। নেক্সট, হুৱেৰ ডাজ আমাণ্ডা লিভ হুৱেন হাৰ মাদাৰ ইজ স্পীকিং টু হাৰ। যেতিয়া আমাণ্ডা নামৰ ছোৱালীৰ মায়ে তাইৰ লগত কথা পাতি আছিলে তাই ক'ত আছিলে সেইটো সুধিছে। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ইন হাৰ ইমেজিনেৰী ৱৰ্ল্ড। তাইৰ মায়ে যেতিয়া তাইক গালি পাৰি আছিলে বা কথা পাতি আছিলে তাই বেলেগ এটা ইমেজিনেৰী মানে সপোনৰ দুনিয়াত আছিলে। কুৱেশ্যন 17, হাউ ডু ইউ ন' ডেট আমাণ্ডা ইজ এ টিনেজাৰ। আমাণ্ডা যে এজনী টিনেজাৰ হয় তুমি কেনেকৈ গম পোৱা। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি, দেয়াৰ আৰ একনিজ ইন হাৰ ফেচ। কুৱেশ্যন 18, দ্য পয়েট ফেল্ট আনকমফৰ্টেবল উইথ হিউমেন বিং। দ্য এনিমেল নামৰ যিটো পয়েম আছে এই পয়েমটোত পয়েটে কৈছে যে সি মানুহৰ লগত ইমান এটা থাকি ভাল নাপায়। তাৰ কাৰণটো কি। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো দে আৰ কমপ্লিকেটেড এণ্ড ফলছ। কুৱেশ্যন 19, ডু ইউ থিংক ডেট উই মাষ্ট টাৰ্ণ ইন টু এনিমেলছ। তাৰমানে প্ৰশ্ন কৰিছে আৰু আমাক সুধিছে দেই যে তোমাৰ মতে কি লাগে যে আমি এনিমেললৈ মানে ৰূপান্তৰ হ'ব লাগে নেকি, মানুহবোৰ এনিমেল হ'ব লাগে নেকি, এইটো আমাক সুধিছে প্ৰশ্ন। অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ন' বাট উই মাষ্ট এভইড আৱাৰ বেড কোৱালিটিজ। নহয় আমি এনিমেল হ'ব নালাগে কিন্তু আমাৰ মাজত যিবিলাক বেয়া গুণ আছে সেইবিলাক এৰাই চলিব লাগে। কুৱেশ্যন 20, দ্য পয়েট ছেজ ডেট মানি ইজ এক্সটাৰ্নেল বিকজ উইথ মানি। দ্য বল পয়েম নামৰ কবিতাটোত পয়েটজনে কৈছে যে মানি এক্সটাৰ্নেল হয়। কাৰণ কি, কাৰণ হ'ল অপশ্যন যিটো আছে তাৰে অপশ্যন এ যিটো আছে সেইটো উই কেন নট বাই এভৰিথিং।
যে মানিৰ দ্বাৰাই আমি সকলো বস্তু কিনিব নোৱাৰি অপশ্যন এ যেটো আছে সেইটো ৰাইট হ'ব Question 21 The boy's feeling after losing the ball is যে লৰাজনে বলটো হেৰুৱাৰ পিছত তাৰ মনৰ ভাৱ কেনেকুৱা আছিল অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে সেইটো he learned the meaning of loss যে কিবা এটা বস্তু হেৰুৱালে কেনেকুৱা লাগে সেইটো হি বুজি পাইছিল Question 22 Sometimes it is necessary to lose something to ourselves in the possession of world because যে এই পৃথিৱীত যি পৃথিৱীত মানুহ কেৱল পাব বিচাৰে এই পৃথিৱীত কেতিয়াবা কেতিয়াবা আমি হেৰুৱাব লাগে তাৰ কাৰণটো কি অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে সেইটো ইট মেক্স আস ৰেসপন্সিবল এইটোৱে আমাক দায়বদ্ধতা শিকায় Question 23 Do you think that Belinda is a brave girl তোমাৰ এনেকুৱা লাগে নেকি বিলিন্ডা বহুত সাহসী ছোৱালী আছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে সেইটো নো because after seeing the pirates she becomes pale and cried for help এনেতো গোটেই দিনটো ঠিক আছিল কিন্তু যেতিয়া হি পাইৰেট দেখা পাইছিল পাইৰেট দেখা পোৱাৰ লগে লগে তাৰ মুখমণ্ডলটো পেলড হৈ গৈছিল আৰু সহায়ৰ কাৰণে চিঞৰি আছিল Question 24 Which of the following sentence is most suitable for Asabul তলৰ কোনটো বাক্য আসাবুলৰ কাৰণে আটাইতকৈ সঠিক হ'ব আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে সেইটো never judge a book by its cover যে আমি যেনেকুৱা ধৰণে কিতাপ এটা তাৰ কভাৰটো চাই আমি জাজ কৰিব নোৱাৰো সেম তেনেকুৱা ধৰণ আসাবুল দেখাত এনেকুৱা নাছিলে যে এজন সিক্ৰেট এজেন্ট হয় কিন্তু হি ইন্টেলিজেন্ট বহুত আছিল আৰু এটো সোৱা যেটো প্ৰশ্ন আছে এই প্ৰশ্ন তোমাৰ কিতাপত তুমি কিতাপ পঢ়ি কেতিয়াও নপাবা ঠিক আছে এটো কমন সেন্স ইউজ কৰিব লাগিব Question 25 For Horace Denby it was not difficult to open the safe because Horace Denbyৰ কাৰণে এটা তলা খোলাটো ইমান এটা কষ্টৰ কাম নাছিলে কাৰণ অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে হেতু he deals in locks তাৰমানে তাৰ তলাৰ বিজনেস আছিল Question 26 How did Horace got arrested Horace Denby যে ধৰা পৰিছিল তাৰ এগেইনষ্টত কি এভিডেন্স আছিল কিহৰ ভিত্তিত তাক ধৰিছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ he left his fingerprint যেতিয়া লকটো ভাঙিছিল সেফটো ভাঙিছিল তেতিয়া তাৰ এই ঠাইখিনিত তাৰ ফিংগাৰপ্ৰিন্টখিনি ৰৈ গৈছিল Question 27 Do you think we must sympathize with Griffin তোমাৰ এনেকুৱা লাগে নেকি আমি গ্ৰিফিনৰ প্ৰতি সহানুভূতি হ'ব লাগে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যেটো আছে হেতু no because he is genuinely a threat to the society নহয় আমি সহানুভূতি হ'ব নালাগে কাৰণ তেনেকুৱা ধৰণৰ এটা ক্যাৰেক্টাৰ এটা সোসাইটিৰ কাৰণে বহুত ডেঞ্জাৰ হ'ব পাৰে কাৰণ তুমি ইমাজিন কৰা এজন মানুহ যদি দেখা না পায় যেতিয়ালে দেখা যিকোনো সময়ত তোমাৰ ঘৰৰ ভিতৰত সোমাব পাৰে তোমাৰ টকা লুটি লৈ যাব পাৰে তোমাক ডিস্টার্ব দিব পাৰে যেনেকুৱা ধৰণে গ্ৰিফিনে এই গোটেই লেসনটোত কৰিছিল Question 28 Why were the two boys bewildered on seeing the footprints আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ they saw nobody অপশ্যন বি যেটো আছে হেতু হ'ব শুদ্ধ উত্তৰ they saw nobody কাৰণ ইহতে কাকো দেখা পোৱা নাছিল কেৱল ইহতৰ সমুখত ফুটপ্ৰিন্ট মানে নতুন নতুন ফুটপ্ৰিন্ট দেখা পাইছিল Question 29 Do you think the lawyer deserve his post তোমাৰ এনেকুৱা লাগে নেকি যে লয়াৰ জনে তাৰ পোষ্টটো ডিজাৰ্ভ কৰে এইটো তোমাৰ লেসনৰ মানে তেনেকুৱা ডাইৰেক্ট প্ৰশ্ন নহয় এইটো তুমি কমন সেন্স ইউজ কৰিব লাগিব আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যেটো আছে হেতু no because he give more importance to Latkins personalities than his duties যে হি গুটেই যেতিয়া হেক ড্ৰাইভাৰ জনক লক পাইছিল হেক ড্ৰাইভাৰজন কোন আছিল এটো জানা তোমালকে লাটকিন নিজে আছিল সো যেতিয়া তাক লক পোৱাৰ লগে লগে ইমান ইমপ্ৰেসড হৈছিল মানুহৰ হেই মানুহজনৰ প্ৰতি বা লাটকিনৰ প্ৰতি যে তাৰ নিজৰ ডিউটিটো হি পাহৰি গৈছিল Question 30 Why did Latkins neighbor were anxious to meet the lawyer লাটকিনৰ ওচৰ চুবুৰীয়া মানুহে লাটকিনৰ ওচৰৰ মানুহ
লাটকিনৰ ওচৰৰ মানুহে লয়াৰজনক লগ পাব বিচাৰিছিলে তাৰ কাৰণ কি অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ দে wanted to see the gullible man. Question 31 I wrote to all my friends but only dash of them replied. আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো এফ ইউ অনলি থাকিলে এফ ইউ বা এ লিটল হয় ইয়াতে ফ্ৰেণ্ডৰ কথা কৈছে ফ্ৰেণ্ড কাউণ্টেবল সেইকাৰণে এফ ইউ হ'ব ইয়াৰ শুদ্ধ উত্তৰ Question 32 This is the time we go home. So আমি ইয়াৰ আগতে বহুতবাৰ ডিছকাছ কৰিছোঁ ইট ইজ টাইম বা দিছ ইজ দ্য টাইম থাকিলে আমাৰ ভাৰ্বটো কেৱল ভি টু ফৰ্মত গুচি যায় চ' ইয়াতে কি হ'ব গ'ৰ ঠাইত কেৱল ৱেণ্ট হ'ব সেইকাৰণে অপশ্যন বি যিটো আছে সেইটো শুদ্ধ হ'ব দিছ ইজ দ্য টাইম উই ৱেণ্ট হোম Question 33 The guest arrived before the dinner was set. Correct tense কৰিব লাগিব আৰু ইয়াতে চোৱা before আছে মাজতে প্ৰথমটো যিটো বাক্য আছে সেইটো past perfectত হ'ব দ্বিতীয় বাক্যটো past indefiniteত দ্বিতীয় বাক্যটো past indefiniteত আছে এটোত লৈ একো কৰিব লগা নাই প্ৰথম বাক্যটো past perfectত হ'ব সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো the guest had arrived before the dinner was set. Question 34 My book has been lost. Change the voice. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে সেইটো I have lost my book. Question 35 Can it be done? Change the voice. এইটোৰ voice change কৰিব লাগে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো Can anyone do it? Question 36 He said to me, comma, inverted comma ভিতৰত আছে How have you done this sum? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো He asked me how I had done that sum. Question 37 Roman told me that he would go to Shillong the next day. Change the narration. এই সেন্টেন্সটো আমি নেৰেশ্যন চেঞ্জ কৰিব লাগে ইনডাইৰেক্ট নেৰেশ্যনত আছে ডাইৰেক্টত কৰিব লাগিব আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো ৰমেন said to me, ইনভাৰ্টেড কমাৰ ভিতৰত হ'ব I shall go to Shillong tomorrow. Question 38 Health is preferable dash wealth. ৰাইট প্ৰিপজিশ্যন চুজ কৰিব লাগিব আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব টু প্ৰিফাৰেবলৰ পিছত সদায় টু ব্যৱহাৰ হয় Health is preferable to wealth. Next question 39 The principal presided dash the meeting. আৰু presidedৰ পিছত over হয় অপশ্যন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ The principal presided over the meeting. Next যিটো আছে এইটো আমাৰ পেছেজ দিয়া আছে আৰু পেছেজত কেইটামান MCQ দিয়া আছে তোমালোকে এই পেছেজটো ধুনীয়াকৈ পঢ়িব লাগিব তাৰ পিছত এই MCQ এনসাৰ কেইটা কৰিব লাগিব মই পেছেজটো পঢ়া নাই আৰু MCQ কেইটা মই এইটোৰ কৰি দিয়া নাই নেক্সট ইয়াতে আকৌ আৰু এটা পেছেজ আছে সেই পেছেজটোৰ কেইটামান তোমালোকৰ অপশ্যন দিয়া MCQ দিয়া আছে যি MCQ কেইটাৰ তোমালোকে এনসাৰ কৰিব লাগিব সেকশন বি ত আমাৰ ডেসক্ৰিপটিভ টাইপ কেছামান কোৱেশ্চন দিয়া আছে সেকশন সি যিটো আছে এইটোত আমাৰ সাপ্লিমেন্ট বুক যিটো হয় হেতুৰ পৰা প্ৰশ্ন আহিছে সেকশন ডি যিটো আছে এটোত কেইটামান গ্ৰামাৰ দিয়া আছে আকৌ 58 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াতে কম্বাইন সেন্টেন্স কৰিব দিছে এক নম্বৰত দিয়া আছে হি ইজ পোৰ হি ইজ অনেষ্ট আৰু এটুক যদি আমি কম্বাইন সেন্টেন্স কৰো তেতিয়া হলে হ'ব হি ইজ পোৰ বাট অনেষ্ট বি নম্বৰত আছে আই ফিনিশ দ্য ওয়ার্ক আই ওয়াজ টেকিং রেস্ট ৰিয়া কম্বাইন সেন্টেন্স কৰিলে হ'ব আফটাৰ ফিনিশিং দ্য ওয়ার্ক আই টুক রেস্ট 59 নম্বৰ কোৱেশ্চন ইয়াতে আমাৰ অল্টাৰনেটিভ ওয়ার্ড চুজ কৰিব দিছে এক নম্বৰত দিয়া আছে ডু নট বি জেলিয়াছ অফ আদাৰ্স ফৰচুন বেলেগৰ ভাগ্য চাই তুমি হিংসালু হ'ব নালাগে ইয়াতে তোমাৰ যেটো প্ৰথম যেটো আছে হেতু হ'ব শুদ্ধ উত্তৰ বি নম্বৰ আছে দ্য টাইগাৰ ইজ এ বিষ্ট অফ প্ৰে PREY সেকেন্ড যেটো আছে হেতু হ'ব আমাৰ শুদ্ধ উত্তৰ
60 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াতে পাঁচটা ভাৰ্ব ফ্ৰেজেছ দিয়া আছে যৰ আমি দুটা কৰিব লাগিব পৰীক্ষাত ইয়াতে আমি গোটেই পাঁচটাৰ ওয়াৰ্ড মিনিং কৈ দিছো ডিলছ ইন মানে বেপাৰ কৰা ইয়াৰ এটা বাক্য এনেকুৱা হ'ব পাৰে দ্য ওল্ড ম্যান ডিলছ ইন টি ওয়াইপ আউট মানে ধ্বংস হোৱা বা ধ্বংস কৰা দ্য ফ্লাড হ্যাজ ওয়াইপড আউট আৱাৰ প্ৰপাৰ্টিজ যে বানপানীয়ে আমাৰ সম্পত্তি ধ্বংস কৰিছে নেক্সট আছে মেক আফটাৰ মানে পিছে পিছে দৌৰি ফুৰা ইয়াৰ এটা বাক্য এনেকুৱা হ'ব পাৰে দ্য ডগ ইজ মেকিং আফটাৰ দ্য বল নেক্সট পাছ এৱে মানে মৃত্যুবৰণ কৰা দ্য ওল্ড ম্যান পাছড এৱে য়েষ্টাৰডে নেক্সট আছে ফৰ গুড চিৰদিনৰ বাবে ইয়াৰ এটা বাক্য এনেকুৱা হ'ব পাৰে হি লেফট দ্য ৱৰ্ল্ড ফৰ গুড ভেৰি সুন নেক্সট 61ত ট্ৰেন্সলেশ্যন দিয়া আছে তাৰ লগত অৰ দিয়া আছে এটা সাবষ্টেন্স ৰাইটিং 62ত লেটাৰ ৰাইট কৰিব দিছে নহলে এটা নিউজ পেপাৰৰ কাৰণে ৰিপৰ্ট লিখিব দিছে 63ত এছে দিছে অমৃত বৃক্ষ আন্দোলন your favorite novels and educational tour from your school or দিয়া আছে এটা story writing or কাৰণে dear students এইখিনি আছিলে লখিমপুৰ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ য'ত আমি তোমালোকৰ লগত ডিসকাস কৰিলো এমসিকিউ আৰু গ্ৰামাৰ পাৰ্টস আশা কৰিছো ভিডিঅটো তোমালোকে বহুত ভাল পাইছা যদি ভাল পাইছা তেতিয়াহলে লাইক কমেন্টস আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ